যোৱাকালি আমি IBPS পিঅ' ৰিক্ৰুটমেণ্ট 2026 বিষয়ে এটা ভিডিঅ' ৰিলিজ কৰিছোঁ আৰু তেতিয়াৰ পৰাই বহুতো লোকে IBPSৰে স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে সুধি আছিলে তো এইটো ভিডিঅ' তেওঁলোকৰ বাবে IBPS এছঅ' ৰিক্ৰুটমেণ্ট 2026ৰ ফৰ্মসমূহ 1 জুলাই 2026ৰ পৰা অপেন হৈছে আৰু ইয়াৰ ফৰ্ম ফিলআপো 21 জুলাই 2026লৈকে চলিব এবাৰ সমূদে তেওঁলোকে 745টা ভেকেঞ্চিজ ৰিলিজ কৰিছে যাৰ ভিতৰত IT অফিচাৰৰ ভেকেঞ্চিজ আছে 301টা এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ 190টা ল অফিচাৰৰ 105টা ৰাজভাষা অধিকাৰীৰ 89টা ভেকেঞ্চিজ এভেইলেবল আছে HR বা পাৰ্সনেল অফিচাৰৰ 60 ভেকেঞ্চিজ এভেইলেবল আছে মাৰ্কেটিং অফিচাৰৰ বৰ্তমান ভেকেঞ্চিজ ৰিলিজ কৰা নাই কিন্তু নট ৰিপৰ্টেড বুলি লিখা আছে মানে তাৰো ভেকেঞ্চিজ কামিং টাইমত ওলোৱাৰ সম্ভাৱনা আছে IBPS এছঅ' ৰিক্ৰুটমেণ্ট 2026ৰো এপ্লিকেশ্যন ফিজ সেম হ'ব IBPS পিঅ'ৰ নিচিনাকে মানে 850 টকা ফৰ আনৰিজাৰ্ভ কেণ্ডিডেটছ আৰু বাকি ৰিজাৰ্ভ কেণ্ডিডেটছৰ বাবে এইটো হ'ব 175 টকা সিলেকশ্যন প্ৰচিডিউৰো সেম থাকিব মানে তিনিটা ফেজত এইটো কণ্ডাক্ট কৰা হ'ব প্ৰথমটো প্ৰিলিমছ দেন মেইনছ দেন ইণ্টাৰভিউ ৰাউণ্ড যদি আপুনিও এনেকুৱা বেংকিং ৰিলেটেড আপডেটছ বা যিকোনো জব আপডেটছ পাই থাকিব বিচাৰে তেনেহ'লে বহি কিতাপক এতিয়াই ফ'ল' কৰক আৰু আপুনি যদি ইউটিউবত চাই আছে আমাক এতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব